আৰম্ভ হ'ল এক দুঃসাহসিক যাত্ৰা। প্লাষ্টিকৰ পেলনীয়া বটলেৰে নিৰ্মাণ কৰা এখন নাৱত উঠি বগীবিলৰ পৰা ব্ৰহ্মপুত্ৰৰ বুকুৱেদি গুৱাহাটীলৈ এক দুঃসাহসিক যাত্ৰা ডিব্ৰুগড়ৰ এইজন যুৱকৰ। নাওখনেৰে ব্ৰহ্মপুত্ৰৰ কোবাল সোঁত ফালি গৈ থাকিব ধীৰাজ বিকাশ গগৈ বৌমনিয়ে আৰু এই যাত্ৰাকালত বৌমনিয়ে বিশাল নদীখনত উপঙি থকা প্লাষ্টিকৰ পেলনীয়া বটল আৰু আন প্লাষ্টিকৰ আৱৰ্জনাসমূহ বুটলি বুটলি গুৱাহাটী পাবগৈ। 2021 চনৰ পৰাই মই এটা প্ৰজেক্ট লৈছিলোঁ যে কি প্লাষ্টিক ফ্ৰী ব্ৰহ্মপুত্ৰ। এই ব্ৰহ্মপুত্ৰ 21 চনৰ পৰা কৰি আছোঁ। 21 চনত মই ডিব্ৰুগড়ৰ পৰা মাজুলী কৰিছিলোঁ আৰু 22 চনত মই চনকপাৰা কৰিছিলোঁ আৰু 23 চনত মই পাঁচআলি অপৰাজিতত কৰিছিলোঁ আমাৰ ডিব্ৰুগড়ৰ। আৰু 24 চনৰ এইবাৰ মই এটা 13 দিনীয়া কাৰ্যসূচী লৈ ডিব্ৰুগড়ৰ পৰা গুৱাহাটীলৈকে যাবলৈ লৈছোঁ। বিগত প্ৰায় 3 মাহে ব্ৰহ্মপুত্ৰ নদীৰ পাৰত আহি লাগি থকা প্লাষ্টিকৰ পেলনীয়া বটল বুটলি গোটাই মুঠ প্ৰায় 3300টা বটলেৰে নিৰ্মাণ কৰি উলিয়াইছে এই নাওখন। 28 ফুট দীঘল 5 ফুট বহল নাওখনলৈ বৌমনিয়ে 1 জুনত অৰ্থাৎ আজি গুৱাহাটীলৈ যাত্ৰা আৰম্ভ কৰে। বৌমনিৰ এই দুঃসাহসিক যাত্ৰাৰ ফ্লেগ অফ কৰি শুভাৰম্ভ কৰে অসম পৰ্যটন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱাই। ব্ৰহ্মপুত্ৰৰ মুক্ত প্লাষ্টিক এই মহান উদ্দেশ্য আগত ৰাখি যাত্ৰা আৰম্ভ কৰিছে আৰু এই যাত্ৰাত প্ৰায় কেইবা হাজাৰ প্লাষ্টিকৰ বটলেৰে এখন নিৰ্মিত নাও। আৰু সাধাৰণতে আমি যাত্ৰা বুলি কোৱাৰ লগে লগে বিভিন্ন আমি কাঠেৰে নিৰ্মিত নাও বা অন্যান্য এটা ৰিভাৰ ক্ৰুজৰ যিটো ব্যৱস্থা এনে কৰা হয়, কিন্তু এইখন দেখিছোঁ আমি এখন প্লাষ্টিকৰে এটা নতুন চিন্তাৰে নতুন উদ্যমেৰে নতুন এটা আগত ৰাখি আমাৰ ধীৰাজ বিকাশৰ নেতৃত্বত এই 4জনীয়া যুৱকৰ দলে এই যাত্ৰা আৰম্ভ কৰিছে এক মহান উদ্দেশ্য আগত ৰাখি। আমি শুভেচ্ছা জনাবৰ বাবে আহিছোঁ ধীৰাজ বিকাশজীৰ 13 দিনীয়া ৰোমাঞ্চকৰী যাত্ৰা। এই যাত্ৰাটো দেখাই মহান উদ্দেশ্য জাগা দেখিছে প্লাষ্টিক মুক্ত মহাবাহু ব্ৰহ্মপুত্ৰ। আমাৰ আয়ুস ৰখা মহাবাহু ব্ৰহ্মপুত্ৰক প্লাষ্টিক মুক্ত কৰাৰ যিটো প্ৰয়াস, এই প্ৰয়াসটো সঁচাকৈ আদৰণীয়, এটা প্ৰশংসনীয় প্ৰচেষ্টা। এই প্ৰচেষ্টাক মই সমগ্ৰ অসমৰ ৰাইজক, পৰিৱেশ কৰ্মীক ব্ৰহ্মপুত্ৰ নদীখনক আৱৰ্জন মুক্ত আমাৰ প্লাষ্টিক মুক্ত কৰিবৰ কাৰণে তেখেতৰ পৰা আদৰণি জনাবৰ কাৰণে মই আহ্বান জনাইছোঁ। মুঠ 13 দিনত প্ৰায় 450 কিলোমিটাৰ ব্ৰহ্মপুত্ৰৰ বুকুৱেদি গৈ গুৱাহাটীত 3 সতীৰ্থৰ সৈতে উপস্থিত হ'ব বৌমনিয়ে। উল্লেখ্য যে ইয়াৰ পূৰ্বে প্লাষ্টিকৰ বটলৰ নাৱেৰে বৌমনিয়ে ব্ৰহ্মপুত্ৰৰ বুকুৱেদি মাজুলী, দিহিংমুখ, চনকপাৰা ইত্যাদি ঠাইলৈও একেই থিম লৈ যাত্ৰা কৰিছিল। এইবাৰৰ এই যাত্ৰাকালত ব্ৰহ্মপুত্ৰৰ পাৰে পাৰে কেইবা ঠাইত সহায় কৰিব বৌমনিক পৰ্যটনৰ লগত জড়িত সংগঠনসমূহে।